এই মুহূৰ্তত মই দুলীয়াজানলৈ যাব বিচাৰিছোঁ। দুলীয়াজানত প্ৰণৱজিৎ যোৱা ৩-৪ দিন উত্তপ্ত হৈ আছে দুলীয়াজান। আপুনি ডাঁৰৰ বাতৰি দৰে দি আছে আৰু আজিৰ দিনটোত আচলতে ৰাইজৰ শক্তি কিমান, ৰাইজে যদি বিচাৰে স্বতঃস্ফূৰ্তভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াত সকলো ধৰণৰ কাৰ্যক্ৰমণিকা অহিংস হ'ব পাৰে। প্ৰশাসনে বিভিন্ন ন্যায়ালয়ৰ নিৰ্দেশ পত্ৰ ৰাজহুৱা কৰিছিল, দল সংগঠনৰ নেতৃবৰ্গক সকিয়নি পত্ৰ প্ৰদান কৰিছিল। কালি ৰাতিৰ পৰা বিভিন্ন ধৰণে বিভিন্ন তথ্য ৰাজহুৱা কৰিছিল বা বিভিন্ন ধৰণে নিৰ্দেশাৱলী দিছিল, কিন্তু দুলীয়াজানৰ ৰাইজে সেয়া সকলো অসাৰ প্ৰমাণিত কৰিলে আৰু গণতন্ত্ৰত ৰাইজে যে ৰজা সেয়া পুনৰ প্ৰমাণ কৰিলে। আজিৰ দিনটোত সম্পূৰ্ণৰূপে স্থবিৰ হ'ল দুলীয়াজান আৰু এতিয়াও কিন্তু শৃংখল চলিখাক মুকলি কৰি দিয়া নাই। এতিয়াও তনুচাহী প্ৰসংগটোক লৈ কিছু ধৰণৰ প্ৰশ্ন অৱতাৰণা হৈয়ে আছে। আচলতে তনুচাহীক ক'ত ৰাখিছে, তেওঁক গ্ৰেপ্তাৰ কৰা হৈছেনে, তেওঁক আটক কৰা হৈছেনে, একো ধৰণৰ স্পষ্ট নিৰ্দেশনা নাই। কি কয় দুলীয়াজানবাসীয়ে, কি কয় দল সংগঠনে, সকলো খবৰ প্ৰণৱ। এই মুহূৰ্তত এটা কথা মই ক'বই লাগিব যে 12 ঘণ্টীয়া যি বন্ধ 11টা দল সংগঠনে দিছিল ইতিমধ্যে শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে আৰু বিল আছিলে নাই যিহেতু 24 ঘণ্টা বন্ধ কাৰ্যসূচী তেওঁলোকে দিছিল, এই বন্ধ কাৰ্যসূচী এতিয়াও অব্যাহত আছে। অৰ্থাৎ পুৱা 5 বজালৈকে তেওঁলোকে 24 ঘণ্টা বন্ধ কাৰ্যসূচী দিছিল। এটা ক'বই লাগিব যে আজি বন্ধ কাৰ্যসূচীৰ ফলত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে অইল ইণ্ডিয়া লিমিটেডকে ধৰি কেইবাটাও উদ্যোগ প্ৰতিষ্ঠান। আৰু এটা কথা ক'বই লাগিব যে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা এই পৰ্যন্ত কটকটীয়া কৰি তোলা হৈছে আৰু যিকোনো মুহূৰ্তত যদি প্ৰতিবাদীসকলৰ কণ্ঠৰুদ্ধ কৰা তেওঁলোকে চেষ্টা চলাব আমি জানিব পাৰিছোঁ। ইতিমধ্যে দুলীয়াজানৰ চহৰলৈ প্ৰৱেশ কৰিব পৰা প্ৰতিটো পথতে নিৰাপত্তা ব্যৱস্থা তেওঁলোকে কটকটীয়া কৰি তোলা হৈছে। আৰু এইখিনিতে এই মুহূৰ্তত এটা ডাঙৰ কথা মই আপোনাৰ যোগেদি জনাব বিচাৰোঁ, যিগৰাকী যুৱতীৰ কাৰণে দুলীয়াজান জ্বলিছে, যিজনী যুৱতীৰ কাৰণে ৰাজ্য জ্বলিছে আৰু সেই যুৱতীগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সকলো ৰাইজৰ কিন্তু কৌতূহলী মন আছিল। আৰু ইতিমধ্যে আমি আৰক্ষীয়ে আমাক জানিব দিয়া মতে যিগৰাকী যুৱতীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ এই মুহূৰ্তলৈকে পঞ্জীয়ন কৰা নাই। তেখেতক ভাৰতীয় যি দণ্ডবিধি আইন বা যি যেনেধৰণৰ আইন আছে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কেৱল মাত্ৰ সোধপোছৰ তেখেতক এই মুহূৰ্তলৈকে আৰক্ষীয়ে তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে। সুনীত, মই এই মুহূৰ্তত আপোনাৰ লগত যদি কোনোবা আছে, আপুনি কৈছিল যে আটাচুৰ সভাপতি থাকিব, হয়তো মই গোটেই প্ৰসংগটো যে শেহতীয়া যিহেতু আপুনি তনুচাহীৰ প্ৰসংগটো উল্লেখ কৰিছে, কোনো ধৰণৰ তাত আৰক্ষী প্ৰশাসনে স্পষ্ট নিৰ্দেশনা দিয়া নাই বা কোনো কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰা নাই। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে নে তেওঁক আটক কৰা হৈছে নে কি কাৰ্যপন্থা, কি তেওঁক লৈ পৰৱৰ্তী কাৰ্যপন্থা কি? শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লৈ যোৱা হ'ল, কিন্তু এইগৰাকী যুৱতীক যি গোটেই ব্যৱস্থাটোক এটা বেলেগ ৰূপ দিয়াৰ চেষ্টা কৰিছিল, মিথ্যাচাৰৰ আশ্ৰয় লৈছিল, যিখিনি কথা আমি কালি সদৰি কৰিছোঁ, তাৰ পিছত যদি প্ৰশাসনে স্পষ্ট কোনো কথা সদৰি নকৰে, তেতিয়া জাতীয় দল সংগঠনে কি ভূমিকা গ্ৰহণ কৰিব বা তেওঁলোকৰ পৰৱৰ্তী কাৰ্যপন্থা কি হ'ব? প্ৰণৱ, এইখিনিতে মই ক'ম যে মই টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকী মিলন বুঢ়াগোহাঁই মোৰ লগত আছে। মই আপোনাৰ ওচৰৰ পৰা জানিব বিচাৰিম, যিহেতু আমি দেখিছোঁ শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত যথেষ্ট আৰক্ষী কঠোৰ হ'ল, তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিলে, যে আৰু এইগৰাকী যুৱতী যি ৰহস্যময় যুৱতী ক'ব লাগিব, যাৰ কাৰণে দুলীয়াজান জ্বলিছে, ৰাজ্য জ্বলিছে, আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই, আপোনালোকৰ পদক্ষেপ কি হ'ব? চাওক, আচলতে অসম আৰক্ষীয়ে হওক বা অসম চৰকাৰখনে কিন্তু খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা নীতি লৈছে, এই কথাটো প্ৰমাণ হৈছে। কাৰণ আমি দেখিবলৈ পাইছোঁ যে সাধাৰণ এটা ঘটনা, যিটো ঘটনা আচলতে বিএন সিং পেট্ৰল পাম্পত ঘটনা হৈছিল, সেই ঘটনাটো আমি ইতিমধ্যে জানিবলৈ পোৱা মতে বা সংবাদ মাধ্যমত প্ৰচাৰ হোৱা মতে এইটো এটা সম্পূৰ্ণ ব্যক্তিগত এটা ব্যৱসায়িক দ্বন্দ্ব আছিলে। ব্যৱসায়িক কাজিয়াটোক লৈ কিন্তু আজি দেখিবলৈ পোৱা গৈছে যে শংকৰজ্যোতি বৰুৱাক এৰেষ্ট কৰা হ'ল। আমি আইনৰ প্ৰক্ৰিয়াত তেখেতক এৰেষ্ট কৰিছে, তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিছে, আমাৰ ক'বলগীয়া নাই। কিন্তু দুজন অনা অসমীয়া ব্যক্তি নিজৰ আচলতে ঘৰুৱা দণ্ডক লৈ পিনি কিন্তু অসমীয়া ল'ৰা জেললৈ যাব, এই কথাটো টাই আহোম ছাত্ৰ কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যে শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে যিমান আচলতে তৎপৰ হৈ তেখেতক নিমন্ত্ৰণ জনাই থানালৈ তেখেতক আটক কৰি পুনৰ পৰ্যায়ত তেখেতক কিন্তু গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিলে। কিন্তু সেই ভিডিঅ'টো, যিটো ভিডিঅ' আচলতে অসমবাসী ৰাইজে বা ভাৰতবাসী ৰাইজে দেখিবলৈ পাইছে যে বেতল ডিপুত কি ঘটনা ঘটিছিল, তাত কিন্তু অন্যান্য বহু যুৱক আছিল, সেই যুৱকসকলৰ ক্ষেত্ৰত কিন্তু আজি এতিয়া পৰ্যন্ত কিন্তু অসম আৰক্ষীয়ে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ ক্ষেত্ৰতো যে তেখেতসকলে নীতিটো দুমুখীয়া নীতি লৈছে, এইটো স্পষ্ট কথা। আৰু তনুচাহী যিগৰাকী আচলতে ব্যক্তিৰ লগত ঘটনা ঘটিছে, তেখেতৰ মন্তব্যবিলাকৰ পৰা ইতিমধ্যে অসম আৰক্ষীয়ে গম পাব লাগে যে তেখেতে মিছা কথা কৈ আছে।
আছে কাৰণ তেখেতে প্ৰথমতে কৈছিলে শংকৰজ্যোতি বৰুৱাৰ ওপৰত কেছ দিয়া নাই তেখেতে নাম দিয়া নাই বুলি কৈছিলে এতিয়া প্ৰমাণ হৈ গৈছে তেখেতে নাম দিছে কিন্তু তেখেতৰ ক্ষেত্ৰত 10খনকৈ এজাহাৰ ওপৰত এজাহাৰ দিয়াৰ পিছতো কিন্তু আজিলৈকে এৰেষ্ট কৰা নাই ইয়াৰ পৰা এটা কথা বুজিবলৈ আমি বাধ্য হৈছোঁ অসম আৰক্ষীয়ে এই বীৰেন সিং পেট্ৰল পাম্পৰ আচলতে য'ত তেখেতৰ মালিকজন বহি আছে ইউপিতে হওক বিহাৰতে হওক তেখেতৰ তাৰ পৰা যে ৰাজনৈতিক ক্ষমতা আৰু পুলিচৰ ক্ষমতা যে তেখেতে নিজৰ পকেটৰ পৰা ব্যৱহাৰ কৰিছে এই কথাটো কিন্তু ধ্ৰুৱ সত্য গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক কেতিয়াও মানি লোৱা নহ'ব অনতিপলমে যিদৰে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে এইগৰাকী ব্যক্তি আৰু বীৰেন সিং পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী লগতে সেই ঘটনাত জড়িত প্ৰতিজনকে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ সৰু এটা প্ৰশ্ন মোৰ যে যিটো তেল ডিপুৰ ঘটনাৰ অভিকেন্দ্ৰ আছিল তেল ডিপুৰ গৰাকীক আৰক্ষীয়ে তলব কৰা নাই আৰু যিগৰাকী যুৱতীৰ কথা কৈ আছে আপুনি এই যুৱতীগৰাকীক এই মুহূৰ্তত আৰক্ষীয়ে কৈছে যে উচিত প্ৰমাণ পালেহে আটক কৰা হ'ব আৰক্ষীৰ লেহেমীয়া গতি কিয় চাওক আচলতে এটা কথা স্পষ্ট মই ইতিমধ্যে কৈছোঁ যে এই অসম আৰক্ষীয়ে কাৰোবাৰ আচলতে ছত্ৰছায়াত কাৰোবাৰ আঙুলি ইচাৰত কাম কৰি আছে যে সেই কথাটো প্ৰমাণ হৈছে কাৰণ শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত তেখেতসকলে গ্ৰেপ্তাৰ কৰি লৈ গৈছে আৰু সহযোগ কৰিবলৈ আহোঁতে গ্ৰেপ্তাৰ কৰিছে ডাঙৰ কথা তাৰপিছত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰি কিন্তু তেখেতসকলে হাতকাৰি লগাইছে হেণ্ডকাপ লগাই কিনে তেখেতক অপৰাধীৰ ব্যৱহাৰ কৰিছে কিন্তু সেই একেই অসম আৰক্ষীয়ে কিন্তু আজি পৰ্যন্ত কিন্তু এই অনুচাৰী ক্ষেত্ৰত এটা কথা বুজিব লাগিব যে কোনোবা ৰাজনৈতিক ক্ষমতাশালী প্ৰভাৱশালী ব্যক্তিয়ে কিন্তু ইয়াত অসম আৰক্ষীক কণ্ট্ৰল কৰি আছে নতুবা শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত কিন্তু এই অসম আৰক্ষী বা কোনোবা চৰকাৰৰ কাৰোবাৰ আচলতে ব্যক্তিগত আক্ৰোশ আছে নেকি এই কথাটো আমি ভাবিবলৈ বাধ্য হৈছোঁ গতিকে অনতিপলমে যদি এইগৰাকী নাৰীক যদি গ্ৰেপ্তাৰ নকৰে আৰু এই ঘটনাটোৰ লগত থকা প্ৰতিজনক যদি তলব কৰি গ্ৰেপ্তাৰ নকৰে বীৰেন সিং পেট্ৰল ডিপুৰ মালিকক যদি স্বত্বাধিকাৰীক যদি গ্ৰেপ্তাৰ নকৰে তেন্তে সমস্যাটো সমাধান কেতিয়াও নহয় আৰু এনেদৰে যদি কৰি থাকিবলৈ হয় অসম আৰক্ষীয়ে যদি দুমুখীয়া নীতি লৈ থাকে আৰু কাৰোবাক যদি পক্ষপাতমূলক নীতি লৈ থাকে আমি টাইম জনতাই আজি ইতিমধ্যে সমগ্ৰ ৰাইজৰ সহযোগত বিভিন্ন জাতীয় সংগঠনৰ সহযোগত দুলীয়াজান বন্ধ দিয়া হৈছে ইয়াৰ পিছত কিন্তু এনেকুৱা ধৰণৰ ঘটনা যদি তেখেতসকলে পুনৰ কৰি থাকে বা ঘটনাটো যদি তদন্ত ভালকৈ নকৰে তেন্তে কিন্তু ডিব্ৰুগড় জিলা অসম এনেদৰে বন্ধ দিবলৈ বাধ্য ধন্যবাদ জনাইছোঁ প্ৰণৱজিৎ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আপুনি তেখেতৰ লগত কথা পাতক যদি পাতিব বিচাৰিছে পৰৱৰ্তী সময়ত আমি সেয়া আকৌ সম্প্ৰচাৰ কৰিম কিন্তু পুনৰবাৰ কৈছোঁ যে দুলীয়াজানত চেপা উত্তেজনা এতিয়াও বিৰাজমান সমগ্ৰ উজনি অসমতে চেপা উত্তেজনা বিৰাজমান আৰু যদি চৰকাৰে প্ৰশাসনে গৃহ বিভাগে আৰক্ষীয়ে এই ধৰণৰ নীতিবিলাক স্পষ্ট নকৰে আচলতে কিয় কৰা হৈছে কাৰ বাবে কৰা হৈছে এই ধৰণৰ স্পষ্ট নিৰ্দেশাৱলীবিলাক যদি মুকলি নকৰে তেখেতসকলে গ্ৰহণ কৰে তেতিয়াহ'লে ৰাইজৰ মাজত আৰু প্ৰশ্নৰ অৱতাৰণা হ'ব